কালি মই ঘটনাটোলৈ যাওঁ। প্ৰথমে মোলৈ কল কৰিলে আগদিনাখন ৰাতিয়ে উক্ত মহিলাগৰাকীয়ে। তাৰপিছত ফোন কৰি পেলাই মোৰ যেনিবা অলপ শাৰীৰিক অসুস্থতা আছিল, মই সোনকালে শুই গ'লোঁ, মই কলটো মিছ কৰিলোঁ। নেক্সট ডে মই কল কৰিলোঁ, কল কৰোঁতে মোক ক'লে যে মোৰ ফোনটো কিবা প্ৰব্লেম হৈ আছে, মই হোৱাটছএপত কল কৰোঁ তোমাক। মই আগতে কৈ থওঁ যে মই অলপ টেকনিকেলি চেলেঞ্জ মানুহ, মই বহুত কথা বুজি নাপাওঁ। কল ৰেকৰ্ডিং কৰিবলৈও সেইখিনি সময়ত মগজুলৈ নাহে, আৰু হোৱাটছএপত হয়তো কল ৰেকৰ্ডিং কৰাৰ সেই সুবিধাকণ নাই। কিন্তু কালি ৰাতি মোৰ দাদাই অলপ অনলাইন চাৰ্চ কৰি পেলাই মোক কৈছে যে নাই, হোৱাটছএপতো সেইবিলাক সুবিধা আজিকালি আছে, বাৰু মই চাই ল'ম, সেইটো পিছৰ কথা। তাৰপিছত মোক কল কৰি পেলাই কৈছে, বিভিন্ন কথা ক'বলৈ আৰম্ভ কৰিছে যে আজিকালি শ্ব' পতাটো ইমান অসুবিধা হৈ গৈছে বুজিছা, স্পনচৰ কেনেকৈ পাব পাৰি সেইবিলাক মই নোৱাৰোঁ আৰু বুজিছা, ভৰসা নোৱাৰোঁ মই কেনেকৈ স্পনচৰ পাব পাৰি। বৰ হতাশ হৈছোঁ মই। আৰু তোমাক মই এতিয়া যিটো কথা ক'বলৈ গৈ আছোঁ, সেই কথাটো শুনি হয়তো তুমি মোক চৰিয়াইও দিব পাৰা, এক্সৰ মাৰিব পাৰা, তথাপিও কথাটো মই তোমাক ক'ব লাগিব। মই কৈছোঁ কি কথা? তেতিয়া তেওঁ ক'লে যে বোলে এনেকৈ নাম ল'লে উক্ত অনা অসমীয়া ব্যৱসায়িকজনে, তোমাক খুব ভাল পায়, পচন্দ কৰে, হি লাইকছ ইউ এ লট, গতিকে তোমাক এটা ফৰেন ট্ৰিপ দিব বিচাৰিছে। মই অকণমান ৰৈ পেলাই কৈছোঁ কি কৈছা? ফৰেন ট্ৰিপ দিব বিচাৰিছে। কৈছোঁ কিয়? তাৰপিছত পটককৈ মোৰ খং উঠিছে। আচলতে কিহৰ কাৰণে মোক ফৰেন ট্ৰিপ দিব? মই কি নিজে যাব নোৱাৰোঁ নে কি? কোনোবাই মোক ভাল পাই কিবা এটা উপহাৰ দিছে, মোৰ এনেকুৱা কণ কণ ভাইটি ভণ্টি আছে, অনুৰাগী আছে, যাক মই ভাইটি ভণ্টি পাতি লৈছোঁ, মোক উপহাৰ দিছে। মই কওঁ যে কেতিয়াও মোক তোমালোকৰ মা দেউতাৰ উপাৰ্জনেৰে উপহাৰ নিদিবা, তোমালোকে যিদিনাখন কৰ্ম কৰি পেলাই আৰ্জিবা সেইদিনাখন মোক উপহাৰ দিবা। এইটো কি কথা হ'ল? মোক ফৰেন ট্ৰিপ দিব, কি বুজাব বিচাৰিছে? হা? তাৰপিছততো মোৰ হাত ভৰি কঁপিবলৈ ধৰিলে যে আচলতে তেওঁ উক্ত মহিলাগৰাকী মোৰ বহুত কথা মই শুনি আহিছিলোঁ তেওঁৰ বিষয়ে, বিভিন্ন কথা শুনি আহিছিলোঁ। এনেকৈ তেওঁ কেনেকৈ প্ৰলোভন দিয়ে, সৰু সৰু ছোৱালীবিলাকক কেনেকৈ প্ৰলোভন দিয়ে, আৰু বহুত তেওঁৰ ঘটনা মই শুনি আহিছিলোঁ, কিন্তু মই বিশ্বাস কৰা নাছিলোঁ। কিয়নো এগৰাকী সফল নাৰীৰ বিষয়ে বহুত কথা উলিয়াই, তাৰ ময়ো হৈছোঁ বলি তেনেকুৱা কথাৰ। কিন্তু এইবাৰ মোৰ লগত ঘটিছে সেই ঘটনাটো। মই নিজ চকুৰে মই নিজ কাণেৰে শুনা পালোঁ সেই কথাটো। শুনা পাই পেলাই মই তেওঁক কৈছোঁ যে আপুনি মোক সাহস কেনেকৈ কৰিলে এইষাৰ কথা ক'বলৈ? ক'ত সাহস পালে এইষাৰ কথা ক'বলৈ? আৰু কাক কৈছে আপুনি এইষাৰ কথা? সেইবুলি কৈ পেলাই মই কলটো ডিছকানেক্ট কৰিলোঁ। আৰু মই অকণমান সময় চিন্তা কৰি পেলাই মই এটা কথা চিন্তা কৰি পালোঁ যে নহয়, এই কথাটো মই অলপ ৰাজহুৱা কৰিব লাগিব, এই কথাটো মই ক'ব লাগিব। ছ'চিয়েল মিডিয়াৰ জৰিয়তে হওক, যিটো আজিকালি খুব শক্তিশালী মাধ্যম, মই এই কথাটো ক'ব লাগিব। তাৰপিছত মই এটা পোষ্ট দিলোঁ। পোষ্টটোত বহুত কমেণ্টছ আহিছে, আপুনি নাম কৈ দিয়ক, অমুকটো কৈ দিয়ক। নাম মই ক'ব বিচৰা নাই, দুটা কাৰণত মই নাম ক'ব বিচৰা নাই। মই ক'ম কাৰণ দুটা। তাৰ আগতে মই এই যে বেমাৰী মানসিকতা বুলি কৈছোঁ, যিবিলাকে নাৰীক ক্ষুদ্ৰ সামগ্ৰী বুলি ভাবে, তেওঁলোকক মই সাৱধান কৰি দিছোঁ। যে এনেকুৱা কথাৰ যাতে কোনো ধৰণৰ সাহস নকৰে। আৰু মই আমাৰ ছোৱালীবিলাককো, আমাৰ নাৰীক, মহিলাসকলকো মই অনুৰোধ জনাইছোঁ যাতে এনেকুৱা কথাত এওঁলোকক উৎসাহিত নকৰে। মই সেই বেমাৰী মানসিকতাৰ লোকসকলক এটা কথা কওঁ যে আপোনালোকৰ এই মানসিকতাৰ কাৰণেই হয়তো কিছু সংখ্যক নাৰীয়ে আজি পেটৰ তাৰণাত সেই অবাঞ্ছিত কৰ্মক পেচা হিচাপে লৈছে। গতিকে ইমান মন যদি গৈছে, সেই পেছাগতভাৱে যিয়ে এই অবাঞ্ছিত কৰ্ম কৰি আছে, তেওঁলোকৰ ওচৰলৈ যাওক। সকলো মহিলাক সহজলভ্য বুলি নাভাবিব, মহিলাকে সহজলভ্য বুলি নাভাবিব। আৰু মই সেই মহিলাগৰাকীৰ নাম মই ক'ব বিচৰা নাই দুটা কাৰণত। সেই মহিলাগৰাকী মোৰ পেহীৰ লগত পঢ়িছিলে স্কুলত, আৰু সেই আৱেগটো দেখুৱাই হয়তো মোক বহুতো কামত তেওঁ নিছিলে। তেওঁ ফেশ্বনৰ লগত জড়িত, মই আপোনালোকক কৈছোঁৱে। কেইবাবাৰো মই ৰেম্প ৱাক কৰিছোঁ শ্ব' ষ্টপাৰ হিচাপে। মোক পেছাগত যি পাৰিশ্ৰমিক, সেই পাৰিশ্ৰমিক দিছে। মোৰ কৰ্মক তেওঁ শ্ৰদ্ধা জনাইছে, মই তেওঁৰ কৰ্মক শ্ৰদ্ধা জনাইছোঁ। কষ্ট কৰা দেখিছিলোঁ, কিন্তু তেওঁৰ বিষয়ে শুনি থকা কথাবিলাক মই বিশ্বাস কৰা নাছিলোঁ। আজি মই তেওঁৰ নাম নোকোৱাৰ কাৰণ দুটা, যে একটো মোৰ পেহীৰ লগৰ, আৰু দ্বিতীয়টো হৈছে যিটো মই নোৱাৰিলোঁ, মই খুব আৱেগিক এই বিষয়টোত, যে মই মাতৃ হ'ব নোৱাৰিলোঁ। তেওঁ এগৰাকী মাতৃ এটা সন্তানৰ। সেই সন্তানটোৱে হয়তো এইবোৰ কথা নেজানে, আৰু সেই সন্তানটোৰ কোনো দুখ নাই এইবিলাক কথাত। সেই সন্তানটোক মই মাক যেনেকুৱাই নহওক, আল্টিমেটলি মাক হয়।
আৰু মাকৰ সমান কোনো হ'ব নোৱাৰে গতিকে মই সেই সন্তানটোক কষ্ট দিব নোৱাৰো নিবিচাৰো কাৰণে মই নামটো নকওঁ আৰু তেখেতক অনুৰোধ জনাইছো কৰজোৰে যে ছোৱালীবিলাকৰ জীৱন